জনাইছো আৰু যি বিধানসভা নিৰ্বাচনক লৈ শাসক বিৰোধী সকলৰ প্ৰস্তুতি তুংগত আৰু শেহতীয়াকৈ যি মিত্ৰতাৰ বিষয়টো আহিছে মিত্ৰতাক লৈ ইতিমধ্যে প্ৰায় শাসকে হওক বা বিৰোধীয়ে হওক দুই পক্ষই মিত্ৰতাক লৈ পেলাই প্ৰায় তেওঁলোকৰ স্থিতি চূড়ান্ত কৰিছে। অৱশ্যে এতিয়াও বিৰোধী ঐক্যজোঁটত কিছু মিত্ৰতাক লৈ সমস্যা আছে। ৰাইজৰ দলৰ সৈতে সমস্যা সমাধান হোৱা নাই। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইতিমধ্যে জনাইছে তেওঁলোকক বৰচলা লাগিবই। বৰচলা আৰু যিহেতু তেওঁলোকে ঢিং তাত বহুতলৰ প্ৰতিনিধিত্ব কৰাৰ কথা কৈছে, নাও পইচা তেওঁলোকক লাগিবই বুলি কৈছে। কিন্তু অসম জাতীয় পৰিষদৰে কংগ্ৰেছৰ মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে আৰু সেই মিত্ৰতাৰ সূত্ৰেই অসম জাতীয় পৰিষদক বহৰমপুৰ সমষ্টি এবাৰ কংগ্ৰেছে এৰি দিবলৈ ওলাইছে। আমি পুনৰ কৈছোঁ বহৰমপুৰ সমষ্টি আঞ্চলিকতাবাদৰ এটা সবল ভিত্তি থকা সমষ্টি, যিটো সমষ্টিত পূৰ্বে 1985 চনৰ পৰা একেৰাহে 2016 চনলৈকে প্ৰফুল্ল কুমাৰ মহন্তই জয়লাভ কৰি আহিছিলে আৰু তাৰপিছত 2021 চনত শাসকীয় বিজেপিয়ে সমষ্টিটো তেওঁলোকক লয়। এই সমষ্টিটোৰ পৰা জিতু গোস্বামীয়ে জয়লাভ কৰে আৰু এইবাৰ বহৰমপুৰ সমষ্টিত কিন্তু কংগ্ৰেছ যথেষ্ট শক্তিশালী বুলি তেওঁলোকে বিভিন্ন সময়ত মত প্ৰকাশ কৰিছিলে আৰু বহৰমপুৰ সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেইবাগৰাকীয়ে বিচাৰিছিলে। তাৰ ভিতৰত আছিলে বিৰিঞ্চি বৰা আৰু ৰঞ্জিত বৰা। আমাৰ লগত বিৰিঞ্চি বৰা আছে। বিৰিঞ্চি বৰা ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ আৰু লগতে তেওঁ এইবাৰ আমি দেখিছিলোঁ যে বিৰিঞ্চিয়ে এইবাৰ যি বিভিন্ন বহৰমপুৰ সমষ্টিৰ বিভিন্ন ঠাইত সভাপতি গৌৰৱ গগৈৰ সৈতে বহু পোষ্টাৰ লগাইছিলে, য'ত তেওঁ বহৰমপুৰ সমষ্টিৰ পৰিৱৰ্তন বিচাৰি ৰাইজক আহ্বান জনাইছিলে আৰু তেওঁ এগৰাকী সাধাৰণ যুৱক হিচাপে বিৰিঞ্চি বৰাই এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন কৰিছিলে। কিন্তু শেহতীয়াকৈ বহৰমপুৰ সমষ্টি অসম জাতীয় পৰিষদৰ ৰাজেন গোহাঁই প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইক এৰি দিয়াটো প্ৰায় খাটাং হৈ পৰিছে। এতিয়া বহৰমপুৰত বহু কংগ্ৰেছী আছে যিসকলে কিন্তু বহৰমপুৰ সমষ্টিটো এৰি দিয়া কথাটো কিন্তু মানি ল'ব পৰা নাই। কাৰণ যিহেতু এটা সমষ্টি যেতিয়া মিত্ৰতাৰ সূত্ৰে এৰি দিয়া হয় তাৰপিছত সেই দলৰ সমৰ্থকসকলে আন এটা দলক ভোট দিবলগীয়া হয়। বহু দল কিন্তু বহু সমৰ্থকে দিব নিবিচাৰে, সাংগঠনিক ভেটিও দুৰ্বল হৈ পৰে। গতিকে সেই সূত্ৰে কিছু তেওঁলোকৰ অসন্তুষ্টি আছে। তথাপি বিৰিঞ্চিৰ পৰা আমি জানিব চেষ্টা কৰিম এগৰাকী সাধাৰণ পৰিয়ালৰ যুৱক হিচাপে আপুনি যিহেতু বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত চৰকাৰ বিৰোধী আপুনি এক সৰব ভূমিকা পালন কৰি আহিছিলে আৰু শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিলে আৰু ৰাজ্যিক মুখপাত্ৰৰ দৰে গুৰুত্বপূৰ্ণ পদবী আপোনাক দিয়া হ'ল আৰু বহৰমপুৰত আমি শুনিছিলোঁ যে বিৰিঞ্চি বৰাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত আছিল। এতিয়া কিন্তু ৰঞ্জিত বৰা আপোনালোকৰ ৰঞ্জিত বৰা যথেষ্ট শক্তিশালী প্ৰাৰ্থী আছিলে। তেওঁ বহৰমপুৰত যেতিয়া কংগ্ৰেছ নাইকিয়া হৈ গৈছিল তেতিয়া তেওঁ কংগ্ৰেছক সংগঠিত কৰিছিলে। আপোনালোক দুয়োগৰাকীকে এতিয়া দলে কিন্তু গুৰুত্ব প্ৰদান নকৰি এতিয়া অজাপক প্ৰাৰ্থিত্ব দিব। এইখিনিতে মই আপোনাক প্ৰথমে এইটো কথা কওঁ, যোৱাকালিও সংবাদ মাধ্যমত সজোৰে প্ৰকাশিত খবৰটোৱে আছিল যে কংগ্ৰেছে অসম জাতীয় পৰিষদ আৰু বাওঁপন্থী দলসমূহৰ সৈতে মিত্ৰতা কৰি ৰাইজৰ দলক একাষৰীয়া কৰিলে বা ৰাইজৰ দলক আউট কৰি দিলে। গতিকে এনেকুৱা ধৰণৰ কিছুমান নিশ্চয়তা নথকা খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাই থাকে। ঠিক তেনেকৈ আজি আপুনি যিটো কথা কৈছে এই কথাটো বিশেষকৈ আমাৰ সমষ্টিসমূহৰ লগত কোনটো সমষ্টি কোনটো মিত্ৰজোঁটৰ দলত থাকিব সেয়া আজিৰ তাৰিখলৈকে চূড়ান্ত ৰূপ দিয়া হোৱা নাই। আৰু দ্বিতীয় কথা হ'ল আপুনি চাওক আমাৰ মিত্ৰতা এই যে নিশ্চয়কৈ বহৰমপুৰ এতিয়ালৈকে চূড়ান্ত হোৱা নাই। এতিয়া চূড়ান্ত কোনো তালিকা কংগ্ৰেছ দলৰ ফালৰ পৰা কোনো চূড়ান্ত তালিকা আজিলৈকে এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই, দলীয়ভাৱে আমাক জনোৱা হোৱা নাই। আপুনি ইতিমধ্যে উল্লেখ কৰিছে মই যিহেতু বহৰমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন কৰ্মী, গতিকে আমাক এইখিনি কথা এতিয়ালৈকে জনোৱা হোৱা নাই। আৰু দ্বিতীয় মই কথাটো আপোনাক কওঁ যে এই যে মিত্ৰতাটো কি কাৰণে কৰা হৈছে, মিত্ৰতাৰ কৰাৰ উদ্দেশ্যই হ'ল যে আমি যাতে 2026 চনত বেছিকৈ চিট জয়যুক্ত হৈ যাতে আমি চৰকাৰ গঠন কৰিব পাৰোঁ। 2026 চনত এই জাতীয় যি বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দলৰ যি স্বৈৰাচাৰ দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা তাৰ যাতে অৱসান ঘটাব পাৰোঁ, গতিকেহে মিত্ৰতাটো হৈছে। গতিকে মিত্ৰ দলসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্যই হ'ব যাতে আমি চিটটো জিকো। এতিয়া আপুনি চাব যে বৰহমপুৰ সময় সেইটোৱে কৈছোঁ যে বৰহমপুৰ সমষ্টিত আমাৰ 70,000তকৈ বেছি ভোট আমি যোৱা লোকসভাৰ নিৰ্বাচনৰ সময়ত পাইছোঁ।
সেই সমষ্টিটোত ইতিমধ্যে বুথ পৰ্যায়লৈকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সকলো কৰ্মকৰ্তা ইতিমধ্যে 2026 চনত বহৰমপুৰ সমষ্টিটো জিতু গোস্বামীৰ স্বেচ্ছাচাৰিতা আৰু দৈৰাত্মৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি সকলো সাজু হৈছোঁ আৰু এই বিষয়ে আমাৰ মিত্ৰজোঁটৰ দলসমূহো ইতিমধ্যে অৱগত। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ আমাৰ মিত্ৰজোঁটৰ যিসকল আছে দল আছে তেওঁলোকে নিশ্চয়কৈ এটা শুদ্ধ সিদ্ধান্তত উপনীত হ'ব আৰু এটা কথা স্পষ্ট মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ সন্মুখত কৈছোঁ যে বৰহমপুৰ সমষ্টি কিন্তু এনেকুৱা এটা সমষ্টি নহয় এই ঐতিহাসিক বৰহমপুৰ সমষ্টিত কোনোবাই অৱসৰ বিনোদনৰ ঠাই হিচাপে নিৰ্বাচন কৰিব আৰু তাত অৱসৰ বিনোদনৰ কাৰণে কোনোবাই ইয়াত নিৰ্বাচন খেলাৰ যদি সপোন দেখিছে এই সপোন কিন্তু বৰহমপুৰ সমষ্টিৰ বাসিন্দাই মিছা বুলি সময়ত প্ৰমাণিত কৰিব। আৰু দ্বিতীয় কথা আপোনালোকে চাওক যে এই সমষ্টিৰ মাটি পানী বায়ু বতাহ নৈ জান জুৰিৰ লগত সম্পৃক্ত হ'ব লাগিব। বৰহমপুৰ সমষ্টিৰ এজন স্থায়ী মানুহ হ'ব লাগিব। নহয় মই যি মানুহেই নহওক মই কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম ল'বলৈ যোৱা নাই। আপুনি চাওক মানুহে কি কথা মনত পেলাব নগাঁৱৰ মানুহে বৰহমপুৰ সমষ্টিৰ ৰাইজে মনত পেলাব এইমছৰ আন্দোলনৰ কথা। এইমছৰ আন্দোলনৰ সময়ত কোন কোন ৰাইজ কোন কোন মানুহ এই আন্দোলনৰ পক্ষত আছিল আৰু কোনে মই সেয়া কথা নকওঁ কিন্তু কোনে দগা পাল্লাত এই আমাৰ যিটো আন্দোলন এই আন্দোলনটো তুলি সুবিধা ল'লে সেইবিলাক কথা বৰহমপুৰ সমষ্টি আৰু নগাঁৱৰ ৰাইজে সেইখিনি সময়ত আজিৰ তাৰিখত সেয়াত আপোনাৰ তুলনা নিশ্চয় কৰিব। দ্বিতীয় জাতীয়তাবাদ বুলি ক'লে কি বুজা পায় আঞ্চলিকতাবাদ বুলি ক'লে কি বুজা যায় আঞ্চলিকতাবাদ মানে হ'ল যে এইমছখন আমি ৰহাত বিচাৰিছোঁ আঞ্চলিকতাবাদ মানে হ'ল IIM যেনেকৈ মই নগাঁৱৰ বৰহমপুৰ সমষ্টিত বিচাৰিছোঁ আঞ্চলিকতাবাদ মানে হ'ল কামপুৰ চেনিকল কল পুনৰ উজ্জীৱিত কৰাৰ কাৰণে মই কথা কৈছোঁ এয়া হ'ল আঞ্চলিকতা আৰু জাতীয়তাবাদ। কিন্তু তাৰ বিপৰীতে যদি মই এটা কথা কৈছোঁ শুনক যদি কোনোবাই কাখন সমৰ্থন কৰাৰ পক্ষত থাকে তেওঁ জাতীয়তাবাদী কেনেকৈ হ'ল মোক কওকচোন। আৰু দ্বিতীয় কথা মই কওঁ যে মই যদি আঞ্চলিকতাবাদৰ কথা কওঁ জাতীয়তাবাদৰ কথা কওঁ মই যদি কাৰ বিপক্ষে যদি স্থিতি গ্ৰহণ কৰোঁ তাৰ পাছত মোৰ যদি সন্তানে গৈ পেলাই কাৰ সপক্ষে স্থিতি গ্ৰহণ কৰে সেয়া শুদ্ধ হ'ব নেকি মই ভাঙি পাতি আপোনালোকক নকওঁ। আৰু দ্বিতীয় কথা এটা ভাঙি পাতি ক'ব নালাগে আপুনি ভাঙি পাতি ক'ব নালাগে তেওঁ বুজাইছে যে ৰাজেন গোহাঁই অজাপত আছে আৰু তেওঁৰ পুত্ৰ বিজেপিত আছে তেওঁ হয়তো বুজাইছে। আমাৰ এয়া কথা হ'ল মিত্ৰতাৰ কথা। আমাৰ প্ৰথম কথাই মই পুনৰাই আপোনাক কৈছোঁ যে আমি আটাইতকৈ বেছি আসন কেনেকৈ লাভ কৰিব পাৰোঁ সেইটোৱে হ'ল আজিৰ তাৰিখত আমাৰ আটাইতকৈ প্ৰয়োজনীয় কথা। এই সিদ্ধান্ত দলে চাওক মই এইকাৰণেই কৈছোঁ যে কিছুমান কথা ভুৱা খবৰ প্ৰচাৰ কৰা হৈছে সেইসকলে প্ৰচাৰ কৰিছে যিসকলে ভাবে যে আমাৰ মিত্ৰতা হ'ব নালাগে আমাৰ মিত্ৰতা হ'বই আৰু 2026 চনত গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন চৰকাৰ হ'ব। আপুনি কৈছে যে 70,000 ভোট যোৱাৰ লোকসভাত পাইছে আপোনালোকৰ বুথ পৰ্যায়ৰ সংগঠন শক্তিশালী আপোনাৰ কংগ্ৰেছৰ নিশ্চয় আপুনি জানে গৌৰৱ গগৈ কিয় বুজি নাপায় নহয় আপোনাক কোনে কৈছে এইটো ভুৱা খবৰ। আচলতে এই খবৰ দ্বাৰা আমাৰ বৰহমপুৰ সমষ্টিৰ যিসকল কংগ্ৰেছৰ কৰ্মী আছে তেওঁলোকক আচলতে নিৰুৎসাহিত কৰিব খোজা হৈছে। আমি নাজানো কাৰ স্বাৰ্থত আচলতে এনেকুৱা খবৰ বিয়পিছে কিন্তু এটা স্পষ্ট কথা আপুনি জানিব যে আমাৰ 2026 চনত যিখন নিৰ্বাচনী যুঁজ হ'বলৈ গৈ আছে এই যুঁজখনত বিশেষকৈ বৰহমপুৰ সমষ্টিৰ এজন কৰ্মী হিচাপে এজন ভোটাৰ হিচাপে আমি একেবাৰে নিশ্চিত যে বৰহমপুৰ সমষ্টিত এইবাৰ জিতু গোস্বামীৰ যি দৌৰাত্মই আপোনালোকে গম পাইছে নহয়। আপোনালোকে আমাক এই কথাটো যে সুধিছে আপোনালোকে যে সুধিছে যে কোনে পাব একেটা প্ৰশ্ন আপোনালোকে গৈ জিতু গোস্বামীক সুধিব লাগে যে আপুনি মণিমাধৱ মহন্তই যে মিটিং কৰিবলৈ গৈছে তাত আপুনি মণ্ডপৰ ভিতৰত কিয় গাড়ীৰে মাতি পেলাইছে নাই এইটো কথা নিশ্চয়কৈ সুধিব লাগিব। আজিৰ তাৰিখত জিতু গোস্বামী ডাঙৰীয়াৰ সন্মুখত তেওঁৰ দলীয় কৰ্মীক মাৰপিট কৰিছে তেওঁ মনে মনে আছে। যেতিয়া বহৰমপুৰত চূড়ান্ত হ'ব তেতিয়া আমি সুধিম কিন্তু আপোনালোকৰ প্ৰায় এখন যিখন তালিকা ওলাইছে বহৰমপুৰ কিন্তু অজাপক এৰি দিছে বুলি এয়া তালিকা সংবাদ মাধ্যমত ওলাইছে। আমাৰ যেতিয়া দলীয় হিচাপে হ'ব সেই চূড়ান্ত তালিকা যেতিয়া আপোনাৰ হাতত পৰিব তেতিয়া আপুনি মোক নিশ্চয়কৈ কৰিব পাৰিব। নহয় চাওক এটা কথা স্পষ্ট তেতিয়া মানে কি চাওক এটা মানে একেবাৰে প্ৰথম কথাটো হ'ল মই আকৌ পুনৰাই কৈছোঁ যে এইবাৰ আমাৰ একদম আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি যিটো সমষ্টিত এজন প্ৰাৰ্থী দিম এজন প্ৰাৰ্থীৰ বিৰুদ্ধে বিজেপিৰ এজন ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে বিজেপিৰ এজন দুৰ্নীতিগ্ৰস্ত বিৰুদ্ধে দুৰ্নীতিৰ এজন কেলেংকাৰীগ্ৰস্ত যি বিধায়ক তেওঁৰ বিৰুদ্ধে আমি এজনকৈ মানে আমাৰ প্ৰাৰ্থী থিয় কৰাম। গতিকে তাত আমাৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে প্ৰাৰ্থীজন যাতে জিকিব পাৰে। আপুনি ভাবেনে যে যিটো সমষ্টিত 70,000 আমাৰ ভোট আছে সেই সমষ্টিটোত এই মিত্ৰজোঁটে
সেই নিৰ্দিষ্ট দলটোৰ প্ৰাৰ্থীক খাৰা নকৰি পেলাই বেলেগ এজন প্ৰাৰ্থীক খাৰা নহয় সেয়া আপুনি চাব যেতিয়া সময়ত তাৰ নিশ্চিতি লাভ কৰিব। কিন্তু মই আপোনাক 100% কওঁ, এই বহৰমপুৰ সমষ্টিত আমি যুঁজ দিবৰ কাৰণে আমি কংগ্ৰেছৰ মানুহসকল সাজু হৈছো, কংগ্ৰেছ দলটো সাজু হৈছে, আৰু শেষত নিশ্চয়কৈ আমাৰ স্থিতি সকলো নিৰ্ভৰ কৰিব আমাৰ নেতৃত্বৰ ওপৰত, যি নেতৃত্বই আচলতে সামগ্ৰিকভাৱে এই যি মিত্ৰতাৰ কথা চিন্তা কৰিব। কিন্তু মই এটা আহ্বান জনাম যে এই মিত্ৰতা হওক জয়যুক্ত হবলৈ, এই মিত্ৰতা হওক এই যি ভ্ৰষ্টাচাৰী স্বেচ্ছাচাৰিতা যি চলি আছে তাৰ বিৰুদ্ধে এই মিত্ৰতা মাত্ৰ নিৰ্বাচনত যুঁজ দিয়াৰ কাৰণে নহওক। সেইটো বস্তু মই আপোনালোকৰ ভূপেন বৰাই কংগ্ৰেছ এৰি গ'ল, ভূপেন বৰাই ৰকিবুল হুছেইনৰ কথা কৈছে, ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছ এৰি গ'ল বুলি কৈছে। ৰকিবুল হুছেইনৰ চাওক, মানে ভূপেন বৰাৰ কথাটো ক'লে ভূপেন বৰাই এতিয়া একে শেহতীয়া যিটো কথা কৈছে যে তেওঁ দললৈ গৈছে, তেওঁ নতুন কইনা তেওঁ কোনটো ৰুমত থাকিবলৈ দিব সেইটো দলে নিৰ্ভৰ কৰিব। গতিকে আজিৰ তাৰিখত ভূপেন বৰাৰ অৱস্থাটো সেইটো যে তেওঁ কোনটো ৰুমত শুবলৈ দিয়ে শাহুৱেকে, সেইটো কথা ভূপেন বৰাই নাজানে। আৰু এতিয়া ভূপেন বৰাই আচলতে এতিয়া মধুচন্দ্ৰিকা ক'ত হ'ব, কেতিয়া হ'ব, কাৰ লগত হ'ব, কোনোবা সমষ্টিৰ লগত হ'ব নে কোনোবা নেতাৰ লগত তেওঁ মধুচন্দ্ৰিকা যাপন কৰিব, সেইটো ভূপেন বৰাইহে জানিব। ভূপেন বৰা আমাৰ কাৰণে একো বিচাৰ্য। সেইটো বাহিৰা আৰু এটা কথা, ৰকিবুল হুছেইনৰ গড় হত্যাৰ কথা কোৱা হয়, এইবাৰ খুব কৈছে যে গড় হত্যা সঁচাকে ৰকিবুল হুছেইনৰ গড় হত্যা হৈছিলে। আপুনি যিহেতু এগৰাকী অসমীয়া, আপোনাৰ নগাঁৱতে ঘৰ, কাজিৰঙা আমাৰ কাষতে, আমাৰ বুকুত লাগে কিন্তু গড় হত্যা হলে ইমান গড় হত্যা হৈছিলে, ৰকিবুল হুছেইনে কিয় ৰোধ কৰিব পৰা নাছিল? মই এটা কথা, আপুনি গড়ৰ বুলি কথা কোৱাৰ লগে লগে গড়টোৰ কথা যিহেতু ক'লে, গতিকে মই এটা কথা আপোনাক ক'ব লাগিব যে অসমীয়াক আজিৰ তাৰিখত হত্যা কৰিবলৈ যিসকল ঘূৰি ফুৰিছে তেওঁলোকতকৈ এই যিসকল আনকি চোৰাং চিকাৰী আছে, চোৰাং চিকাৰীসকলো হয়তো মানে ক'ৰবাত তুলাচনীত উঠালে তলত পৰিব। আৰু দ্বিতীয় কথা মই আপোনাক ইমান গুৰুত্বপূৰ্ণ নহয়, একেবাৰে মই কোৱা নাই গড় হত্যা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণে গড় হত্যা ৰোধ কৰাটো বিচাৰো। কিন্তু এতিয়া কি হৈছে চাওক, মই এইটো কথাই কৈছো যে এতিয়া আপুনি ইয়াৰ আগতে বনমন্ত্ৰী কোনগৰাকী আছিলে, আপোনালোকে পৰ্ণিমা ৰাণী ব্ৰহ্ম যেতিয়া আছিলে তেতিয়া কিমানটা গড় হত্যা ৰোধ হৈছিলে আপুনি চাওক। আৰু এতিয়া হত্যা ৰোধ হৈছে সংবাদ মাধ্যমৰ, প্ৰকৃতাৰ্থত তাত গড় সকলো ভিতৰ দি মেনেজ হৈ আছে। আৰু দ্বিতীয় আমি আটাইতকৈ ডাঙৰ এইটোৱে সন্দেহ কৰো যে এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই খৰ্গবিলাক একেলগে থুপ খুৱাই পেলাই যে জ্বলাই দিছিল, আচলতে তেওঁ প্লাষ্টিকৰ খৰ্গ এসোপা জ্বলাই সেই গোটেই আচল খৰ্গ এইবিলাক পৰীক্ষা আপোনাৰ এতিয়া মুখ্যমন্ত্ৰী লাগিলে পৰীক্ষা কি হব চাওক। মুখ্যমন্ত্ৰীয়ে যেতিয়া তেওঁৰ পক্ষত কাম কৰিব তাৰ বিৰুদ্ধে পৰীক্ষাৰ ৰিজাল্ট দিবলৈ কাৰোবাৰ সাহস আছে নেকি? আপোনাৰ এই যে আপোনাৰ জোনমণি ৰাভা আমাৰ নগাঁৱৰ এগৰাকী পুলিচ বিষয়া আছিলে তেতিয়া কৰ্মৰত, তেওঁৰ মৃত্যুৰ পাছত তেওঁ যিটো মৰণোত্তৰ প্ৰতিবেদন, সেই মৰণোত্তৰ প্ৰতিবেদনক চিকিৎসকসকলে বিশ্বাস কৰিব পৰা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে বিশ্বাস কৰিছে। মুখ্যমন্ত্ৰীৰ আঙুলিৰ ঠাৰত যেতিয়া মাতৃৰ উপায় নাই বুলিহে কৈছে, মাতৃয়ে বিশ্বাস কৰা নাই। গতিকে যেতিয়া মুখ্যমন্ত্ৰীৰ নিচিনা শাসনৰ মুৰব্বীত থকা এজন ব্যক্তিয়ে যেতিয়া কয় তাততো উপায় নাই, তাত কৰিবলগীয়া একো নাই। কিন্তু প্ৰকৃতাৰ্থত কি হৈ আছে এয়া জানে। আজিৰ তাৰিখত অসমৰ আপুনি মোক আৰু এটা কথা কওক, গড় হত্যাটো বাৰু ঠিক আছে, আপুনি কৈছে যে ভিতৰুৱাকে হয় সাংবাদিক মেনেজ, খৰ্গ প্লাষ্টিকৰ গড় হত্যা হোৱা নাই, খৰ্গ প্লাষ্টিকৰ মানি লৈছো। চামগুৰিত 2011 চনৰ পৰা 2013 চনৰ 14 চনলৈকে নিতৌ ডকাইতি হৈছিলে, বহু অসমীয়া পৰিয়ালক বান্ধি পিটা হৈছিলে। আজি কিয় চামগুৰিত ডকাইতি নহয়? চাওক, আপুনি কৈছে চামগুৰিত ডকাইতিৰ কথা, আজিৰ তাৰিখত যে অসমৰ ঘৰে ঘৰে প্ৰত্যেক ঘৰ মানুহক যে আপোনাৰ মিঠাতেলৰ দাম 200 টকা কৰি ডকাইতি, চিলিণ্ডাৰৰ দাম 400 পৰা যে 1100 টকা কৰি পেলাই ডকাইত কৰা হৈছে, পেট্ৰলৰ দাম 60 টকাৰ পৰা 100 টকা কৰি পেলাই ডকাইত কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অসমখন আজিৰ তাৰিখত আটাইতকৈ দুখীয়া ৰাজ্যৰ ভিতৰত 8 নম্বৰ স্থানত বনাইছে। তাৰ বিপৰীতে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী ভাৰতবৰ্ষৰ ভিতৰত 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী হৈছে, এই ক্ষেত্ৰতকৈ ডাঙৰ ডকাইত আছে নেকি? আপুনি মোক কওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ ডাঙৰ ডকাইত আজিৰ তাৰিখত অসমত আছে নেকি? সেয়া ৰাজনৈতিক সমস্যা, মূল্যবিধি, কিন্তু ডকাইতি কিয় নহয়? ডকাইতি কথা ডকাইতি মানে এতিয়া গৰু চোৰ আছে বিধানসভাত জয়ন্ত মল্ল বৰুৱাৰ নিচিনা মানুহ আছে যাৰ নেতৃত্বত চিণ্ডিকেট ৰাজ হৈছে। আপুনি মোৰ ঠাইতে প্ৰতি ঘৰ মানুহৰ পৰা দুটাকৈ হলেও এটাকৈ হলেও গৰু চোৰ কাৰ দিনত হৈছে? তেওঁলোকৰ লগত। আৰু তাৰ উপৰি শুনক, কংগ্ৰেছৰ দিনত অভিযোগ হৈছিলে, কিন্তু
কোনো কংগ্ৰেছী নেতা কিন্তু গৰু চুৰত অভিযুক্ত হোৱা নাছিল। আজিৰ তাৰিখত জয়ন্ত মল্ল বৰুৱা গৰু চুৰ, বিধানসভাত যে গৰু চুৰে দপদপাই আছে এইটো কিন্তু অসমৰ ৰাইজে জানে। এবাৰ আপোনাৰ বহম্পুৰ ৰাজেন গোহাঁই বাধিত নাপায় আপোনালোকে মই কংগ্ৰেছ সেইটো কথা চাওক, সেই কথাটো সময়ত নিৰ্ধাৰিত হ'ব। কিন্তু মই এটা কথা খাটাং, আপোনালোক যে আশাবাদী বহৰমপুৰৰ মাটি পানী বায়ুৰ লগত সম্পৃক্ত ব্যক্তি, বহৰমপুৰৰ সমস্যাৰ লগত সম্পৃক্ত ব্যক্তি, বৰহমপুৰক হৈ যি সদায় মাত মাতি আহিছে, বৰহমপুৰৰ সমস্যাক লৈ সেয়া বনৰীয়া হাতীৰ সমস্যাই হওক, বানপানী ককবকাই থকা মানুহৰ ক্ষেত্ৰতেই হওক, তেওঁলোকৰ লগত যিসকল গৈ উপস্থিত হৈছে সেই মানুহক বৰহমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সুযোগ আৰু সুবিধা এই মিত্ৰ দলে একেলগে চিন্তা কৰি পেলাই দিব। তাৰ উপৰি আপুনি চাওক যে বিশেষকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ সভাপতি, তেওঁ এজন অভিজ্ঞ আৰু অতি পৰিপক্ক ৰাজনৈতিক ব্যক্তি বুলি মই ভাবোঁ। তেখেতৰ যি চিন্তা চৰ্চা তাক মই সন্মান কৰোঁ আৰু তেওঁ নিশ্চয়কৈ জানে যে বৰ্তমান সময়ত প্ৰকৃতাৰ্থত যিটো আচলতে জাতিক ভাল পোৱা যিটো চৰিত্ৰ, সেই চৰিত্ৰ কোনে অনুধাৱন কৰে, কোনসকল ব্যক্তিৰ গাত আছে, সেই কথা নিশ্চয়কৈ তেওঁ চিন্তা কৰিছে। ৰাজেন গোহাঁইকে কিন্তু অনুধাৱন কৰিছে। নহয়, সেইটো চাওক, সেইটো আপুনি কৈছে, সেইটো তেওঁ দলীয় হিচাপে মই এটা বস্তু একেবাৰে নিশ্চিত যে যিয়েই নকৰক শেষত এটা কথাই সকলোৱে বিচাৰিব, সেই কথাটোৱে হ'ল যে আগন্তুক নিৰ্বাচনত 2026 চনত এই যে যিটো জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ কথা কৈ থাকে, প্ৰকৃতাৰ্থত যিসকল আঞ্চলিকতাবাদী, প্ৰকৃতাৰ্থত যিসকল জাতীয়তাবাদী, এটা ৰাষ্ট্ৰীয়তাবাদত থাকিলেও আপোনাৰ ভিতৰত যিটো জাতীয়তাবাদ তাত অন্তৰ্নিহিত হ'ব পাৰে। আৰু আপুনি বাৰম্বাৰ সুধিছে কাৰণে মই এটা কথা আপোনাক কওঁ যে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ বুলি কোনো ভোটাৰৰ পিঠিত কিন্তু কোনো ষ্টাম্প পৰা নাথাকে। আপুনি চাওক, আজি যদি তেনেকুৱা ষ্টাম্প নিহিত হৈ থাকিলহেঁতেন তেতিয়াহ'লে 2021 চনৰ নিৰ্বাচনত 1900 ভোট পালেহেঁতেন নেকি কওকচোন? 1900 ভোট পাইছিলে তেতিয়া দীপিকা শইকীয়া লস্কৰে, গতিকে 1900 ভোট নিশ্চয়কৈ নাপালেহেঁতেন। গতিকে এতিয়া যিটো দলে সেইখিনি সময়ত 1900 ভোট পাইছে, নিশ্চয় মই ভাবো যে কংগ্ৰেছৰ যি আমাৰ দখল আছে, এই দখল 70,000 পৰা কেনেকৈ 85 পৰা 90,000 কৰাত সহায় কৰিব পাৰি, এই সহায় বাকী যিকেইটা আমাৰ মিত্ৰজোঁটৰ দল আছে তেওঁলোকে কৰিব। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ নেতৃত্ব আছে, মই এইখিনি ক্ষেত্ৰত আচলতে উত্তৰ দিয়াৰ কাৰণে দায়বদ্ধ নহয়। নেতৃত্ব এইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰি পেলাই এটা শুদ্ধ সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। অভিনন্দন জনাইছো। আমি আশা কৰিছো যে বহৰমপুৰত যিহেতু বীৰেন চি বৰা, আমি পুনৰ কৈছো এগৰাকী ভাল, তেওঁ তাৰ্কিক, যথেষ্ট ভাল এগৰাকী, তেওঁৰ প্ৰতিবাদী কণ্ঠ আছে আৰু লগতে বহৰমপুৰত এবাৰ কংগ্ৰেছত যোগদান কৰাৰ পিছত তেওঁ নিশ্চিত আছিল টিকট পাম বুলি। দলে তেওঁক ৰাজ্যিক মুখপাত্ৰৰ দায়িত্ব দিলে, কিন্তু শেষ মুহূৰ্তত যিহেতু অজাবক যিটো সমষ্টি এৰি দিয়াৰ কথা, যি কথা সংবাদ মাধ্যমত পোহৰলৈ আহিছে, সেয়া তেওঁ সঁচা নহয় বুলি কৈছে। আমিও আশা কৰিছোঁ, অভিনন্দন জনাইছোঁ, কংগ্ৰেছে সমষ্টি নিজৰ হাতত ৰাখিব, তেওঁ টিকট পাব। কিন্তু আমাৰ হাতত যি খবৰ আছে, বহৰমপুৰ সমষ্টি অজাবক এৰি দিয়াটো প্ৰায় খাটাং, আৰু বহৰমপুৰত এইবাৰ কিন্তু প্ৰাৰ্থী বিৰোধী ঐক্যজোঁটৰ হৈ পেলাই ৰাজেন গোহাঁই হোৱাটো প্ৰায় খাটাং। আৰু মই শেষত এটাই কওঁ যে যুঁজ এখন হ'ব আৰু এইখন যুঁজত অসম আৰু অসমীয়া জাতিটোৱে এই